নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, তোমালোকে কেনে গৈ আছা? আশা কৰো ঈশ্বৰৰ কৃপাত সকলো একদম বিৰাট ভালে। সো বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ গৈ আছো এক্সাৰসাইজ 2.3 কুৱেশ্যন নম্বৰ 7 অৰ 1। ইয়াত দিয়া আছে আমাৰ 6x4 + 11x³ - 7x² - 15x - 50 বহুপদটোক আন এটা বহুপদ 3x + 7 ৰে হৰণ কৰাত ভাগশেষ -15 পোৱা গল, ভাগফল কি? নিশ্চয় বুজি পাইছা কুৱেশ্যনটো? এটা চাই লও ভালদৰে। কুৱেশ্যনত কি কৈছে? কুৱেশ্যনত আমাৰ এটা বহুপদ দিয়া আছে। এই বহুপদটো কি হয়? 6x4 + 11x³ - 7x² - 15x - 50 এই বহুপদটো দিয়া আছে। আৰু এই বহুপদটো কি কৰা হৈছে? আন এটা বহুপদ, মানে বেলেগ এটা বহুপদ যেটো নেকি আছে 3x + 7 এইটোৰে হৰণ কৰা হৈছে। এইটোৰে কি কৰা হৈছে? হৰণ কৰা হৈছে। আৰু এই হৰণ কৰাত ভাগশেষ পোৱা গৈছে কিমান? -15 পোৱা গল। আৰু ভাগফল কি ওলাব লাগে? ঠিক আছে, এতিয়া বস্তুখিনি কি কি চাই লোৱা। আমি জানো যেটোৰ পৰা হৰণ এটা কৰোতে সাধাৰণতে আমি যেতিয়া হৰণ কৰো তেতিয়া হলে কি হয়? যেটোৰ পৰা কৰো তাক কি বুলি কোৱা হয়? gx। যাক কৰো তাক কি কোৱা হয়? px। ওপৰত যেটো ওলাই তাক কি কয়? অৰ্থাৎ ভাগফলক কি বুলি কোৱা হয়? rx। মানে নহয় নহয় qx। আৰু তলত ভাগশেষ যেটো সেইটো rx। এই চাৰিটা বস্তু থাকে। ঠিক আছে, এটা ইয়াত চোৱা ভালদৰে। কুৱেশ্যনটো ইয়াৰ লগত মিলাব লাগিব। প্ৰথমতে কি বস্তু আমাক খুজিছে, ইয়াত কি বস্তু খুজিছে। ঠিক আছে, ইয়াত কৈছে এই যেটো বহুপদ, এই বহুপদটোক কি কৰা হৈছে? আন এটা বহুপদৰে হৰণ কৰা হৈছে। এতিয়া হৰণ বিশেষকৈ কোনটোৰ পৰা কোনটোক কৰে? নিশ্চয় gx এ কাক কৰে? px ক কৰে। হৰণ কোনে কৰিছে? এইটোৱে কৰিছে বুলি কৈছে, হয়নে নহয়? বহুপদক এইটোৰে হৰণ কৰা। কোনটোৰে হৰণ কৰা? 3x + 7 ৰে হৰণ কৰা। তাৰ মানে 3x + 7 এ হৰণ কৰিছে। আৰু কাক হৰণ কৰিছে? এইটোক কৰিছে। আমি দেখা পাইছো সদায় কোনে হৰণ কৰে? gx এ। তাৰ মানে এইটোৰ নাম কি? gx। আৰু কাক কৰিছে? এইটোক কৰিছে। এতিয়া যাক কৰে তাৰ নাম কি? px। গতিকে এইটো কি হ'ব? px হ'ব। আৰু ওপৰত যেটো থাকিব সেইটো কি বুলি কোৱা হয়? ভাগফল। কি বুলি কয়? ভাগফল। ভাগফলক আমি কিহেৰে বুজাও? qx। আৰু তলত যেটো ওলাই সেইটো rx, মানে ভাগশেষ। এটা ভাগশেষটো আমাক দিয়া আছে নে নাই? দিয়া আছে নে নাই? এটা ভাগশেষ বুলি ক'লে এইটো কিহৰ মান? rx ৰ মান। কিহৰ মান? rx ৰ মান। আমি ওলাব লাগে কি? qx টো আমি ওলাব লাগে। বুজি পাইছা ইমানখিনি? প্ৰশ্নটো বুজি পাইছা? এতিয়া আমি দিয়া আছে কিনে লিখি লম। ঠিক আছে, চাই লোৱা। সলিউশন দিয়া আছে, গিভেন। কি দিয়া আছে চোৱা। ওপৰটোক আমি কি বুলি কৈছিলো? এইটো কি হয়? px। এইটো কি হয়? px। এতিয়া px কিমান দিয়া আছে? 6x⁴ + 11x³ - 7x² - 15x - 50 বাস। আৰু gx দিয়া আছে, হয় নে নহয়? gx কিমান দিয়া আছে? 3x + 7 দিয়া আছে। আৰু কি দিয়া আছে? তলৰটো কি বুলি কম আমি? rx। rx ৰ মান কিমান দিয়া আছে? rx দিয়া আছে -15। আৰু আমাক কি ওলাব দিছে? qx টো আমাক ওলাব দিছে। qx = what? বাস, ইমানখিনি লিখা। এতিয়া চোৱা, আমি জানো যে ফৰ্মুলাটো ইয়াত যিকোনো এটা বস্তু যদি ওলাব দিয়ে, px ওলাব দিয়ে, gx ওলাব দিয়ে, rx ওলাব দিয়ে বা qx ওলাব দিয়ে, তিনিটা দিয়া থাকিব বেলেগ। যিকোনো তিনিটা বস্তুৰ বেলেগ দিয়া থাকিব, এটা মিসিং থাকিব। সেই মিসিংটো ওলাবলৈ আমি ফৰ্মুলা ইউজ কৰিব লাগিব। এইটো ফৰ্মুলা কি আছে চোৱা। ফৰ্মুলা আছে px = gx × qx + rx। বুজি পাইছা? এই ফৰ্মুলা অনুযায়ী আমি কি কৰিম? এতিয়া মানবিলাক বহাই যাম। চোৱা, প্ৰথমতে কি আছে ফৰ্মুলাত? px। এতিয়া px ৰ ঠাইত আমি px লিখিম নে px ৰ মান লিখিম? মানটো কি? এইটো হয়। এই গোটেইটো কি হয়? px ৰ মান। গতিকে আমি px ৰ ইয়াৰ পৰা একেবাৰে স্টাৰ্ট কৰিছো, জাগা নহব, বৰ্ডখন কৰো। ঠিক আছে, গতিকে px কি হ'ব? 6x⁴ + 11x³ - 7x² - 15x - 50। ইয়াৰ পিছত কি আছে? px লিখি ললো। ইকুৱেল চিন আছে, নহয় জানো? দ্বিতীয় ইকুৱেল চিন। পিছত কি? gx। এতিয়া gx কিমান আছে? 3x + 7। গতিকে 3x + 7। ইয়াৰ লগত কি পূৰণ হৈ আছে?
ইয়াৰ লগত পূৰণ আছে নে নাই কি পূৰণ হৈ আছে qx এতে qx এর ভ্যালু আছে নে নাই গতিকে qx ডাইরেক্ট কি লিখি দিম qx এ লিখি দিম কি লিখি দিম ডাইরেক্ট qx এ লিখি দিম আৰু পিছত কি আছে প্লাস আছে প্লাস rx কিমান আছে মাইনাস অর 15 আছে গতিকে মাইনাস 15 প্লাস মাইনাস এক লগত নবহে গতিকে কি দিম এটা ব্র্যাকেটত দিম ইমানখিনি বুজি পাইছা তো পাইছো মুছি দিম তলৰখিনি হা এতিয়া চোৱা এটো কি আছে 6x4 plus 11x³ minus 7x square minus 15x minus 50 ঠিক আছে আৰু কিপিনে কি আছে 3x plus 7 into কি qx এইটো চোৱা এতিয়া প্লাস আৰু মাইনাস মিলিলে কি হৈ যায় প্লাসে মাইনাসে মাইনাস গতি কি হৈ যাব মাইনাসৰ 15 হৈ যাব হৈছে নে হৈছে নেক্সট লাইনত চোৱা এতিয়া আমি ট্ৰান্সফাৰ কৰিম সেইটো সাইডৰ বস্তুখিনি কত আনিম এইটো সাইডত আনিম দেই চাই লোৱা 6x4 11x³ minus 7x square minus 15x minus 50 এতিয়া এই মাইনাসৰ 15 টো যদি ইপিনে আহি যায় ইকুৱেলৰ এইটো সাইডত আহি যায় তেতিয়া হলে কি হৈ যাব প্লাস অর 50 হৈ যাব 15 হৈ যাব নহয় জানো কাৰণ আমি জানো যিকোনো এটা বস্তু ইকুৱেলৰ এইটো সাইডত যদি প্লাসত থাকে এইটো সাইডত আহিলে কি হৈ যায় মাইনাস আৰু যদি মাইনাসত থাকে তেতিয়া হলে কি হৈ যায় প্লাস গতিকে এইটো মাইনাসত আসলে কি হৈ গল প্লাসত হৈ গল আৰু এই দুটা বস্তু কি হৈ আছে পূৰণ হৈ আছে না এটা আনটোৰ লগত এটা আনটোৰ লগত কি হৈ আছে পূৰণ হৈ আছে এতিয়া এই পূৰণটো যদি এই সংখ্যাটো যদি আমি ইকুৱেলৰ এইটো সাইডত আনো তেতিয়া হলে কি হ'ব হৰণ হ'ব কি হ'ব হৰণ আৰু হৰণ হলে কত বহে তলত বহে তেতিয়া হলে এইটোৰ কত বহি যাব তলত বহি যাব গতিকে আমি এইটো কত বহাই দিম তলত বহাই দিম কি বহাম 3x + 7 ইকুৱেলৰ সেইটো সাইডত কি থাকিল অকল qx এই থাকিল বুজি পাইছা নেক্সট লাইনত চোৱা আকৌ চোৱা ইয়াত যদি চাও আমি 4 থকা কেইটা আছে এটাই আছে আৰু আছে নেকি 4 থকা নাই গতিকে পাওয়ার 4 থকা এটাই আছে এটু লিখি লোৱা আকৌ প্লাস আছে কিউব থকা কেইটা আছে এটা গতিকে এটু লিখি লোৱা 11x³ আকৌ স্কয়ার থকা কেইটা এটা আছে এটু লিখি লোৱা অকল x থকা কেইটা এটা আছে লিখি লোৱা -15x এতিয়া চাবা সংখ্যা কেইটা আছে সংখ্যা ইপিনে দেখিছো আমি 50 আৰু আনপিনে কি আছে 15 হয় না নহয় সংখ্যা দুটা আছে নে নাই এটা হৈছে 50 আনটো কি 15 এটা আছে মাইনাসত এটা আছে প্লাসত এটা 50 টাকা ধার 15 টাকা হাতত হাতত 15 টাকা আৰু 50 টাকা ধার কিমান থাকিব 35 কি হত মাইনাসত নে প্লাসত মাইনাসত থাকিব কাৰণ মাইনাসটো কি হয় ডাঙৰ হয় হয় না নহয় গতিকে মাইনাসৰ কি থাকিব 5 থাকিব আৰু তলত কি থাকিব আমাৰ 3x plus 7 থাকিব আর ইকুয়াল টু কি হবে qx এটো তো থাকিয়ে গল বুজি পাইছা এতিয়া আমি এই যেটো আছে তলৰ এই তলৰটোৰ পৰা ওপৰটো কি কৰিব লাগে হৰণ কৰিব লাগে এনেকা তলে ওপৰে থাকিলে আমি গম পাও যে তলৰটোৰ পৰা ওপৰটো কি কৰিব দিছে হৰণ কৰিব দিছে এতিয়া তলৰটোৰ পৰা ওপৰটোক আমি হৰণ কৰিম হৰণ কৰি যি ভাগফল পাম সেইটোৱে হ'ব qx ৰ ভ্যালু বুজি পাইছা qx ৰ কি হ'ব ভ্যালু হ'ব গতিকে এইখিনি লিখা এতিয়া আমি তলৰটোৰ পৰা ওপৰটো হৰণ কৰিম ঠিক আছে হৰণ কৰিবলৈ হলে আমি কি কৰিম এটো আমি সাইডত লিখিম কি আছে 3x + 7 এটোৰ পৰা হৰণ কৰিম কাক কৰিম এটো কৰিম ন এটো ভিতৰত লিখিম কি লিখিম 6x4 + 11x³ - 7x square minus 15x আৰু কি আছে -35 ইয়াত কৰিম এটো সাইডত লিখিছো কাৰণ যাতে আমি হৰণখিনি এটো সাইডত কৰি যাব পাৰো ঠিক আছে তোমালোকে হৰণখিনি কেটো সাইডত কৰিবা হৰণ নহয় পূৰণখিনি ঠিক আছে ক্যালকুলেশনখিনি সাইডত খদাই কৰিবা মই এটো সাইডত কৰিছো যেহেতু মোৰ কৰিবলৈ সুবিধা বুজি পাইছা এতে হৰণটো কেনেকৈ কৰিবা তোমালোকে ডাইৰেক্ট কৰিব পাৰা ডাইৰেক্ট ইয়াৰ লগত এটো মিলাই কৰিব পাৰা কিন্তু তোমালোকৰ আন্ডাৰষ্টেণ্ডিংত নাহিব ভালদৰে বুজি নাপাবা সেই কাৰণে কি কৰিবা এই ইপিনে চোৱা কি কৰিম আমি ডাইৰেক্ট এটো লিখি লম 3x + 7 ইয়াত লিখি দিম কোনটো লিখি দিম এই gx টো প্ৰথমতে কি লিখিম ইয়াত লিখিম আৰু পিছত কি কৰিম
ইয়াৰ প্ৰথমটোৰ লগত ইয়াৰ প্ৰথমটো আমি মিলাই চাম কি বস্তুৰ অমিল হৈ আছে কি বস্তুৰ অমিল হৈ আছে এই দুইটা যদি তোমালোকে মন কৰা তেতিয়া হলে ইয়াত সংখ্যাটো আছে 6 আৰু ইয়াত সংখ্যাটো আছে 3 তাৰ মানে এই 3 ৰ পৰা প্ৰথমতে তোমালোকে 6ত পূৰণ কৰি চাবা কেইবাৰ যায় হৰণ কৰি চাবা ভাগ কৰি চাবা কেইবাৰ যায় যিমান বাৰ যাব কিমান বাৰটো তোমালোকে ইয়াত তলত বহাই দিবা এতে 3 টু 6ত কেইবাৰ যাব দুইবাৰ 3 দুগুণ 6 হনে নহয় তাৰ মানে 2ৰ কমি আছে সেই 2টো তোমালোকে ইয়াত লিখিবা বুজি পাইছা ইয়াৰ পিছত চাবা x যদি চাও ইয়াত x আছে এটা ইয়াত আছে কেইটা চাৰিটা তাৰ মানে কেইটা x ৰ কমি তিনিটা x ৰ কমি আছে ইয়াত আছে মাত্ৰ এটা x ইয়াত আছে চাৰিটা x আৰু এটা x চাৰিটা হবলৈ হলে ইয়াৰ সমান হবলৈ হলে আৰু কেইটা x লাগিব তিনিটা x লাগিব তেতিয়া সমান হ'ব গতিকে আমি x কিউবৰ পৰা কৰিম কিহৰ পৰা x কিউবৰ পৰা এই বস্তুটোৰে কমি আছিল এই বস্তুটো আমি কত বহাম এতিয়া ওপৰত লৈ যাম 2x টু দি পাৱাৰ কিউব ইয়াৰ আগত একো নাই মানে আমি কি চিন দিম প্লাস চিন এটা দি দিম এতিয়া পূৰণ কৰিম ঠিক আছে পূৰণ কৰিলে কি হ'ব চোৱা ইয়াৰ পৰা ইয়াক এবাৰ এই গুটেইটোৰ পৰা ইয়াক এবাৰ পূৰণ আকৌ এই গুটেইটোৰ পৰা ইয়াক এবাৰ পূৰণ বুজি পাইছা এতিয়া আমি পূৰণ কৰিম চাই লোৱা এইটোৰ পৰা এইটোক যদি কৰো তেতিয়া হলে 2 7 গুণ 14 লগতে আছে কি x কিউব আৰু ইপিনৰ পৰা প্লাসে প্লাস আকৌ এইটোৰ পৰা এইটোক কৰিম 2 3 গুণ 6 ইয়াত x আছে 3টা ইয়াত আছে এটা কেইটা হল x 4টা এইটো কত বহাম তলত বহাম ঠিক আছে 6x4 plus 14x কিউব এতিয়া আমি বিয়োগ কৰি দিম কি কৰিম বিয়োগ কৰি দিম চাবা আল্টিমেট মাইনাস এটা থাকে হয় না নহয় এটা মাইনাস আল্টিমেট থাকিব এতিয়া চাবা যেটো বস্তু প্লাসত থাকে বিয়োগ কৰোতে সেইটো অটোমেটিক্যালি মাইনাস হৈ যাব আৰু যেটো প্লাসত থাকিব সেইটো কি হৈ যাব মাইনাস আৰু মাইনাসত থাকিলে প্লাস কেনেকৈ মই বুজাই দিছো চোৱা ইয়াত যেটো মাইনাস আছে সেই মাইনাসৰ লগত ইয়াত একো নাই মানে প্লাস গতিকে মাইনাসে প্লাসে যদি মিল খায় কি হৈ যাব প্লাসে মাইনাসে মাইনাস হৈ যাব আকৌ এইটো আৰু এইটো যদি আমি মিলাও মাইনাসে প্লাসে মাইনাসে হৈ যাব হয় নহয় এতিয়া চাবা মাইনাসৰ 6x4 তাৰ মানে মাইনাসৰ 6টা x4 আছে মাইনাসৰ কেইটা x4 6টা আৰু প্লাসৰ ইয়াৰ আগতে কোন নাই মানে প্লাসৰ গতিকে প্লাসৰো 6টা x4 আছে গতিকে মাইনাসৰ 6টা x4 প্লাসৰ 6টা x4 কি যাব কেনসেল যাব হয় নহয় কেনসেল কেতিয়া যায় যেতিয়া সংখ্যা দুটা একে একে হ'ব চাবা ইয়াতো 6x4 ইয়াতো 6x4 আৰু এটা প্লাসত আছে এটা মাইনাসত আছে যদি এটা প্লাসত এটা মাইনাসত থাকে তেতিয়া হলে কি যায় কেনসেল যায় বুজি পাইছা এতিয়া চাবা ইয়াত আছে মাইনাসৰ 14x3 মাইনাসৰ কি আছে 14x3 তাৰ মানে কি মাইনাসৰ 14টা x3 আছে আৰু প্লাসৰ কেইটা আছে 11টা x3 আছে এতিয়া প্লাসৰ 11টা মাইনাসৰ 14টা ডাঙৰ কোনটো প্লাসৰটো নে মাইনাসৰটো মাইনাসৰটো যদি হয় চিন কি হ'ব মাইনাস হ'ব হয় নহয় এতিয়া 14ৰ পৰা 11টো বিয়োগ কৰিলে কিমান থাকে 3 থাকে তাৰ মানে 3টা থাকিব মাইনাসৰ 3টা x3 থাকি যাব বুজি পাইছা বাকিখিনি তলত কিবা আছে নেকি নাথাকিলে কি কৰিম তলত আহি যাব মাইনাসৰ 7x স্কয়াৰ মাইনাস 15x মাইনাস 35 বুজি পাইছা এতিয়া আকৌ তুমি এই সংখ্যাটো লিখি লোৱা কি আছে 3x + 7 লিখি লৈছা আৰু আকৌ এই প্ৰথমটোৰ লগত ইয়াৰ প্ৰথমটো মিলাই চাবা কি বস্তুৰ মিল আছে বা অমিল আছে ঠিক আছে এতিয়া যদি আমি চাও ইয়াত মাইনাস আছে ইয়াত মাইনাস আছে নেকি নাই তাৰ মানে কিহৰ কমি মাইনাসৰ কমি ইয়াতো 3 আছে ইয়াতো 3 আছে মিলি গল নহয় জানো কিন্তু ইয়াত কি আছে x আছে 3টা ইয়াত x কেইটা এটা কেইটা x ৰ কমি আছে দুটা x ৰ কমি আছে তাৰ মানে x স্কয়াৰৰ কমি আছে এই x স্কয়াৰটো তোমালৈ কত লিখিবা মাইনাস x স্কয়াৰটো কত যাব ওপৰত যাব আকৌ কৰি দিয়া পূৰণ ইয়াৰ পৰা ইয়াক যদি কৰো আমি ইয়াত একো সংখ্যা নাই মানে 1 1ৰ পৰা যদি 7ক কৰো 1 7 গুণ 7 লগতে কি আছে x স্কয়াৰ আছে মাইনাসে প্লাসে মাইনাস হৈ যাব আকৌ 3 লগত ইয়াত একো নাই মানে 1 গতিকে 1 3 গুণ 3 আৰু যদি চাও ইয়াত x দুটা ইয়াত কেইটা এটা x কেইটা হল 3টা মাইনাসে প্লাসে কি পালো মাইনাস 3x কিউব মাইনাস 7x স্কয়ার আকৌ কি কৰিম আমি বিয়োগ কৰি দিম চাবা মাইনাসে মাইনাসে প্লাস হৈ যাব মাইনাসে মাইনাসে প্লাস হৈ যাব
চাবা মাইনাসৰ 3x কিউব প্লাসৰ 3x কিউব কি হৈ যাব কেনসেল যাব সোয়া ইয়াত প্লাসৰ 7x স্কয়ার মাইনাসৰ 7x স্কয়ার দুইটা মিলি গল এটা প্লাসত এটা মাইনাসত এইটো কেনসেল যাব না না যায় যাব গতিকে এইটো কি হৈ যাব কেনসেল যাব থাকিব কি -15x আৰু কি থাকিব -35 টো থাকিব বুজি পাইছা এতিয়া আমি আকৌ কৰিম নহয় জানো আকৌ লিখিম 3x + 7 টো লিখিম আকৌ মিলাম ইয়াৰ প্ৰথমটোৰ লগত ইয়াৰ প্ৰথমটো আমি কি কৰিম আকৌ মিলাম এইবাৰ এই দুইটাৰ মাজত কি কি বস্তুৰ সমস্যা হৈ আছে চোৱা ইয়াতো x এটা ইয়াতো x এটা x টো মিলি গল কিন্তু সংখ্যা ইয়াত 3 আছে ইয়াত কি আছে 15 আছে ইয়াত মাইনাস আছে ইয়াত মাইনাস আছে নেকি নাই গতিকে মাইনাস টো দিলুৱা প্ৰথমতে কিন্তু ইয়াত 15 আছে ইয়াত কি আছে 3 আছে মিলিছে মিলা নাই গতিকে আমি কি কৰিম এই 3 ৰ পৰা 15ক ভাগ কৰিম কিমান বাৰ যায় চাম আৰু যিমান বাৰ যাব সেইটো তলত লিখিলো এটা 3 টু 15ত কেইবাৰ যাব 5 বাৰ 3 5 গুণ 15 হয় না নহয় গতিকে আমি দিম কি 5 এই মাইনাসৰ 5 টো কত বহিব ওপৰত বহিব এতিয়া চোৱা 5 ৰ পৰা ওপৰটো পূৰণ কৰি দিয়া 5 7 গুণ 35 মাইনাসে প্লাসে মাইনাস আৰু ইয়াৰ পৰা ইয়াক কৰিলে কিমান হ'ব 3 5 গুণ 15 লগতে কি আছে x আৰু মাইনাসে প্লাসে মাইনাস কি পালো -15x আৰু -35 এতিয়া আমি যদি চাও ইয়াত কি হ'ব মাইনাস চিন মাইনাসে মাইনাসে এটো কি হৈ যাব প্লাস এটো মাইনাসে এটো মাইনাসে প্লাস এতিয়া প্লাসৰ 15x মাইনাসৰ 15x মিলি গল কি হৈ যাব কেনসেল ইয়াতো সো প্লাসৰ 35 মাইনাসৰ 35 কেনসেল থাকিল কি 0 তেতিয়া হলে আমাৰ ভাগশেষ যেটো ওলাইছে কিটো হ'ব কি qx ওলাইছে না নাই ওপৰটো আমাৰ কি হৈ যাব qx আমাৰ qx এ ওলাব দিছিলে হয় না নহয় গতিকে আমি লিখিব পাৰো এতেকে কি লিখিম qx = কি হ'ব উপৰত যেটো ওলাইছে কি ওলাইছে 2x³ - x² - 5 এইটোৱে তোমালোকৰ ঠিক তাহলে 2.2 ৰ এইটো হৈছে লাস্ট এন্ড অন্তিম কোৱেশ্চন ঠিক আছে সো এইটো কোৱেশ্চন আমি কৰিম ইয়াত চোৱা এটা বহুপদক x² - 2 ৰে ভাগ কৰাত ভাগফল আৰু ভাগশেষ ক্ৰমে 2x² + 5x - 2 আৰু -x + 14 পোৱা গল বহুপদটো নিৰ্ণয় কৰা এতিয়া কি কৰিব দিছে আমাক ইয়াত বহুপদটো ওলাব দিছে বহুপদটো নিৰ্ণয় কৰা তাৰ মানে আমাৰ মেইন বহুপদটোই নাই কি নাই মেইন বহুপদটোই নাই ইয়াত কৈছে এটা বহুপদক মানে এটা বহুপদ আছে সেই বহুপদক কি কৰিছে x² - 2 ৰে ভাগ কৰিছে কিন্তু বহুপদটো আছে নে নাই বহুপদটো দিয়া আছে নে নাই তাৰ মানে এই বহুপদটো আমি নিৰ্ণয় কৰিব লাগে ভাগ কোনে কৰিছে x² - 2 এ ভাগ কৰিছে যিয়ে ভাগ কৰিছে তাৰ নাম কি gx যাক ভাগ কৰা হয় তাক px বুলি কোৱা হয় এতে px ৰ মান আছে নে নাই আৰু কি কৈছে ভাগফল আৰু ভাগশেষ ক্ৰমে তাৰ মানে ভাগফল দিয়া আছে আৰু ভাগশেষও দিয়া আছে কিন্তু আমাৰ বহুপদটো নাই আৰু এই বহুপদটো আমি কি কৰিব লাগে ওলাব লাগে বুজি পাইছা কোৱেশ্চনটো ঠিক আছে এতিয়া দিয়া আছে বস্তুখিনি আমি প্ৰথমতে লিখিলো ঠিক আছে দিয়া আছে কি কি বস্তু দিয়া আছে চাইলোৱা আমাক gx দিয়া আছে হয় না নহয় যেহেতু ইহে ভাগ কৰিছে এইটো ভাগ কৰিছে নে নাই x² - 2 ৰে ভাগ কৰা তাৰ মানে এইটোৰে ভাগ কৰিছে ওইটো কিহৰ মান হ'ব যিয়ে ভাগ কৰে তাক কি কয় gx গতিকে gx ৰ মান দিয়া আছে gx কিমান দিয়া আছে x² - 2 দিয়া আছে ঠিক আছে আৰু কি দিয়া আছে ভাগফল আৰু ভাগশেষ দিয়া আছে মানে কি প্ৰথমটো আমাৰ ভাগফল দ্বিতীয়টো কি হ'ব ভাগশেষ হ'ব তেতিয়া হলে আমি জানো ভাগফলক কিহেৰে বুজোৱা হয় qx ভাগফলক কি কোৱা হয় qx তাৰ মানে qx ৰ ভ্যালু কিমান 2x² + 5x - 2 হৈছে আৰু তলৰটো দিয়া আছে rx দিয়া আছে না নাই ভাগফল আৰু ভাগশেষ কৈছে নে নাই তেতিয়া হলে ভাগশেষ কোনটো হ'ব rx টো কিমান -x + 14 কিন্তু আমাক বহুপদটো ওলাব লাগে আৰু বহুপদক আমি কিহেৰে বুজাও px কিহেৰে বুজাও px আৰু px ৰ মান দিয়া নাই গতিকে আমি কি চিন দিম হোৱাট চিন মানে এটো কি কৰিব লাগে ওলাব লাগে এটো কি কৰিব লাগে ওলাব লাগে লিখা এটাকে আমি জানো যে আমি কি জানো ফর্মুলা হয় না নহয় ফর্মুলাটো কি আছিল px = কি আছে ফর্মুলা
gx into কি আছিলে qx gx into কি qx plus rx এটো হয় না নহয় ফর্মুলা এতে ফর্মুলা হিসাবত বহাম ঠিক আছে ফর্মুলা হিসাবত বহাই যাম px এর ভ্যালু কিমান নাই গতিকে px এর ঠাই px এ বহিব gx এর ভ্যালু কিমান x square minus 2 into কাৰ লগত পূৰণ হ'ব লাগে qx এৰ ভ্যালু কিমান 2x square plus 5x minus 2 আৰু পিছত plus rx এর ভ্যালু কিমান minus x plus 14 ঠিক আছে বাস হয়ে গল এতিয়া যাবা যেহেতু px এর মান নাই গতিকে px এর ঠাইত আমি px লিখি যাম ঠিক আছে আমি জানো যদি দুটা ব্র্যাকেট একেলগত থাকে এইটো সোয়া এইটো দুটা ব্র্যাকেট একেলগত আছে নে নাই মাজত কিবা আছে নে নাই কিন্তু এই দুটা ব্র্যাকেটৰ মাজত কি আছে প্লাস আছে গতিকে এইটো প্লাসৰ হয় এইটো কিহৰ হয় প্লাসৰ হয় এইটো আমি চাব না লাগে কিন্তু যদি দুটা ব্র্যাকেট থাকে আৰু দুটা ব্র্যাকেটৰ মাজত একিৱেই না থাকে তেনে হলে চিন্তা কৰিবা এইটো পূৰণত আছে কিহত আছে পূৰণত তাৰ মানে এইটো সংখ্যাৰে এই গুটেখিনি সংখ্যা কি কৰিব লাগে পূৰণ কৰিব লাগে কি কৰিব লাগে পূৰণ তাৰ মানে এই যেটো x স্কয়াৰ তাৰ পৰা এইটোকে বাৰ পূৰণ আকৌ এইটোৰ পৰা এইটোকে বাৰ পূৰণ আকৌ এইটোৰ পৰা এইটোকে বাৰ পূৰণ বুজি পাইছা এইটোৰে গুটে কেটা কি কৰিব লাগিব এবাৰ এবাৰ পূৰণ কৰিব লাগিব আকৌ এইটোৰ পৰাও কৰিব লাগিব এইটোৰ পৰা এইটোকে বাৰ এইটোৰ পৰা এইটোকে বাৰ এইটোৰ পৰা এইটোকে বাৰ বুজি পাইছা সেই অনুযায়ী আমি কি কৰিম পূৰণ কৰিম এইটোৰ পৰা তিনিটাক আকৌ এইটোৰ পৰাও তিনিটাক পূৰণ বুজি পাইছা সোয়া এতিয়া আমি প্ৰথমতে এইটোৰ পৰা যদি এইটুক কৰো তেতিয়া হলে কি হ'ব x স্কয়াৰ ইয়াতো সংখ্যা একো নাই আছে নেকি নাথাকিলে কি ধৰিম 1 1 দুগুণ 2 আছে আৰু ইয়াত x দুটা ইয়াত দুটা পূৰণ হলে x 4 কি হৈ যাব x কেটা হৈ যাব এটো মুছে দিছো হা সমস্যা হৈ যাব সোয়া ইয়াত x দুটা ইয়াত দুটা কেটা হ'ব 4 এইটোৰ পৰা এইটো কৰি দিছো এতিয়া এইটোৰ পৰা এইটো মানে নহয় সোয়া ইয়াৰ আগত একো নাই মানে কি চিন প্লাস চিন গতিকে প্লাসে প্লাসে প্লাস ইয়াত 5 আছে ইয়াত 1 আছে 1 5 গুণ 5 ইয়াত x দুটা ইয়াত এটা কেটা x তিনিটা আকৌ ইয়াৰ পৰা এইটো ইয়াৰ আগত একো নাই মানে প্লাস প্লাসে মাইনাসে মাইনাস x আৰু 2 গতিকে 2 গুণ 2 আৰু লগতে কি আছে x স্কয়াৰ গতিকে 2x স্কয়াৰ এইটোৰ পৰা তিনটা কৰি দিছো এতিয়া এইটোৰ পৰা কৰিম নে ঠিক আছে মাইনাসে প্লাসে মাইনাস 2 দুগুণ 4 লগতে কি আছে x স্কয়াৰ আকৌ এইটোৰ পৰা এইটো কৰিম মাইনাসে প্লাসে মাইনাস 2 5 গুণ 10 লগতে কি আছে x আকৌ কি আছে সোয়া মাইনাসে মাইনাসে প্লাস আছে আৰু 2 দুগুণ 4 হৈ গল হইছে নে অলপ দিগলিয়া হইছে এইখিনি আমি তলত লিখি দিম দেই এইখিনি তো বাকি আছে নে নাই এটা পূৰণ কৰাটো কমপ্লিট এইটোৰ পৰা ইয়াক কৰি দিলো এইটোৰ পৰা ইয়াক কৰি দিলো কমপ্লিট হৈ গল এইখিনি আমি তলত লিখি দিম সোয়া মাইনাসে প্লাসে মাইনাস x আছে x লিখি দিয়া আকৌ প্লাসে 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 হ'ব 14 আছে 14 হইছে এতিয়া সোয়া px মিলাই সামান 28 টকে ডাঙৰ ঘাত টকাটো সোয়া কিমান 28 টকে ডাঙৰ ঘাত টকা কিমান আছে কোনটো আছে 2x4 আছে ইয়াৰ পৰা আৰু ডাঙৰ আছে নে নাই তেতিয়া হলে কোনটো এইটো আগত লিখিম নহয় জানো গতিকে 2x টু দি পাৱাৰ 4 আহিলে ইয়াৰ পিছত কিউব থকা আৰু আছে নে নাই এইটোৱে এটা থাকিলে এইটো লিখি দিয়া 5x কিউব ইয়াৰ পিছত স্কয়াৰ থকা লিখিব লাগে স্কয়াৰ থকা কেইটা আছে দুটা আছে এইটো এটা ইয়াত দুটা x স্কয়াৰ ইয়াত চাৰিটা x স্কয়াৰ দুটা মাইনাসত আছে দুটা কত আছে মাইনাসত গতিকে আমি মাইনাস চিন দি দিম ইয়াত দুটা কেইটা হল ছয়টা x স্কয়াৰ আমাৰ ধাৰ আছে ছয়টা x স্কয়াৰ কি আছে ধাৰ হৈ আছে x থকা কেইটা x থকা এটা নহয় দুটা আছে ইয়াত সোয়া মাইনাসৰ 10x ইয়াত মাইনাসৰ x এটা ইয়াত এটা x আছে নে নাই মাইনাসৰ আৰু ইয়াত 10টা আছে নে নাই কেইটা হল 11টা হল মাইনাসৰ কেইটা x 11টা x আৰু সংখ্যা কেইটা আছে দুটা ইয়াত আছে 4 আৰু এটা আছে 14 4 আৰু 14 কিমান হ'ব 18 হ'ব প্লাসৰ হ'ব নে নহব যেহেতু দুইটা প্লাসৰ গতিকে প্লাস হ'ব প্লাস 18 বাস এইটোই আছিল তোমালোকৰ px ওলাব লগিয়া
ঠিক আছে আজিলৈকে ইমানে এৰিছো নেক্সট আমি কোনটো চ্যাপ্টাৰ এমসিকিউ কৰিম এইটো পাৰ্টৰ এমসিকিউ কৰিম এমসিকিউ শেষ হলে তোমালোকৰ এটা টেস্ট হ'ব আৰু টেষ্টৰ পিছত আমি কি কৰিম 3 নম্বৰ চ্যাপ্টাৰলৈ যাম ঠিক আছে ধন্যবাদ